বুজিয়ে পোৱা নাই কি কৰোঁ কি নকৰোঁ। দেউতাৰো হেৰাই গ'ল, এতিয়া ক'ত উটি গ'ল ঠিক নাই। ফোন চোনো নাই, ফোন কৰিবলৈ সহায় কৰিবলৈ মানুহ নাই। চবৰে অৱস্থা বেয়া। এতিয়া চিন্তা কৰি থাকিলে নহ'ব মা, আমি যেনে তেনে জীয়াই থাকিব লাগিব। মোৰ মনটোৱে কয় দেউতাৰ ক'ৰবাত আছে নিৰাপদে, আমাক চাগে বিচাৰি আছে। আমাৰ ঘৰ ফালে যদি পানী কমিছে তাতে থাকোঁগৈ ব'লা, দেউতা আমাক বিচাৰি আহিব নহয়। নাই কমা পানী আমাৰ ঘৰ ফালে, এইখিনিতে অকণমান কম। আমাৰ তাত একেবাৰে কঁকালতকৈ ওপৰলৈকে পানী। কি হ'ব বাৰু, সপোনতো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। বানপানী এনেকুৱা বুলি সঁচাকৈ জনা নাছিলোঁ। আগতে ৰচনা লিখোঁ নহয়, তাত এইবোৰ কথা দেখোন লিখাই হোৱা নাছিলে। এইবাৰতো এইটো বানপানী বুলি ক'বই নোৱাৰি, এইটো একদম প্ৰলয় ভয়ংকৰ। আমাৰ স্কুলখনতো পানী সোমাই গ'ল চাগে। সঁচাকৈ পাই মোৰ বেলেগ চিন্তা হৈছে স্কুলখনলৈ। ভাগি গ'লে আমি ক'ত পঢ়িম বাৰু মনুকণ? তাকেহে পাই, এনেই আগতে স্কুল যাবলৈ মই বেয়াই পাইছিলোঁ। স্কুল বন্ধ থাকিলে ভাল পাইছিলোঁ, কিন্তু এতিয়া মোৰ দুখ লাগিছে আকৌ স্কুলখন ডুবি গ'লে কি হ'ব। তহঁতৰ চাগে ভোকো লাগিছে, একো এটাও নাই নহয়। এতিয়া কি খুৱাম বাৰু তহঁতক মই? অ' মা চিন্তা নকৰিবা, আমাৰ ভোক লগা নাই। আমাৰ ভোক নাই লগা মা। 24 ঘণ্টাতকৈ ওপৰ হ'ল, একো এটা খোৱা নাই। বৰষুণৰ পানীকে খাই আছোঁ আৰু যেন তেনে গোটাই গোটাই। কি যে হ'ব, কোনোবাই আমাক সহায় কৰিবলৈ অহা হ'লে। চাওঁ এই দিয়ক বুলি কৈছোঁ নহয়। এতিয়া পগলামি নকৰিব দেই, ইমান পানী আপুনি এতিয়া নামি গ'লে ডুবি যাব, গম পাইছে নাই? কিন্তু মোৰ মাইকী মানুহ ল'ৰা ছোৱালী চব চাগে পানীতে ডুবি আছে। মই আপোনালোকৰ ঘৰলৈ ফুৰিবলৈ আহি ইয়াতে ফচি গ'লোঁ। আপুনি এতিয়া মোক জোৰ কৰি নখাব আৰু। মই এনেকৈ জীয়াই থাকিব নোৱাৰিম, বুজিছে নাই? আপুনি শইকীয়া কথাটো বুজা নাই। আপোনাৰ মাইকী মানুহ ল'ৰা ছোৱালী একো হোৱা নাই, মই কৈছোঁ নহয়। তেওঁলোক চাগে নিৰাপদে আছে। আমাৰ এইখিনিতে ভয়ংকৰ ঢৌ উঠি পেলাই পানী ভাগ আহিছিলে। আপোনালোকৰ ফালে লাহে ধীৰে গৈছেগৈ, তেওঁলোক চাগে নিৰাপদ স্থানতে আছে। আপুনি এতিয়া পানী তেনেকৈ ওলাই গ'লে উটি চুটি গ'লে কি হ'ব? ভূত এতিয়া আছেই, আমাৰ ঘৰতে আছে, বুজিছে নাই? আপুনি এইবোৰ পগলামি নকৰিব দেই। কিবা এটা হৈ গ'লে সিহঁতৰ কি হ'ব আপুনি চিন্তা কৰকচোন। মই এনেকৈ কাপোৰখনৰ ইয়াত সোমাই থাকিব নোৱাৰোঁ। এৰক আপুনি মোক। মই আপোনাক মৰিবলৈ এৰি দিব নোৱাৰোঁ। এৰক বুলি কৈছোঁ নহয়। নেৰো। শইকীয়া হাত দিয়ক এইফালে। আপুনি মোক এই দুদিন ইয়াতে বচাই ৰাখিলে তাৰ কাৰণে ধন্যবাদ। মই এনেকৈ মোৰ পৰিবাৰক এৰি পেলাই লুকাই জীয়াই থাকিও লাভ নাই, বুজিছেনে? মই সিহঁতকে বিচাৰোঁগৈ। আহিছোঁ। কি প্ৰলয়ংকাৰী বান, তলৰ মহলটো গোটেই ডুবেই গ'ল। এইডোখৰ ওখই আছিলে অকণমান এক ষ্টেপ, তলখিনি তেতিয়া শইকীয়া কেনেকৈ পাৰ হৈ যাব? সাঁতুৰিব জানিলেও জেগাই জেগাই একেবাৰে সুতে মানুহ টানি টানি নিছে। ভগৱানে ৰক্ষা কৰক আৰু। একো এটা বচাব নোৱাৰিলোঁ ঘৰখনত। ঘৰটো যেনে তেনে অকণমান ঠিক কৰিছিলোঁ, গোটেই উৱলি গ'ল আৰু। আমাৰ নিচিনা দুখীয়া মানুহ সঁচাকৈ সুখ নহ'ব জীৱনত। প্ৰথমটি যেনে তেনে প্ৰান্তি ৰক্ষা কৰিছোঁ। ছোৱালীকেইজনী গৰম বন্ধ বুলি গুৱাহাটীত আছিলেগৈ বুলিহে এই জেঠাইকৰ ঘৰত, নহ'লে বা কোনফালে কি কৰিলোহেঁতেন। ঐ টংকে, বাদ দে, ব'ল ৰিলিফ কেম্পলৈ যাওঁগৈ। ইয়াত থাকিলে আমি দুটা উটি যাব লাগিব। পানীৰ লেভেলটো বাঢ়িহে গৈ আছে। ঘৰখনত দেখিছোঁ চিন চাপে নাইকিয়া হ'ব। আমি ক'ত থাকিম, কি কৰিম বানপানীৰ পিছত বাৰু? দিশহাৰা হৈ পৰিছোঁ সঁচাকৈ। কেনেবাকৈ ক'ৰবাৰ পৰা আহি ছোৱালীকেইজনীলৈ ফোন এটা কৰি দিবগৈ লাগিব, তহঁতি বোলো এতিয়া নাহিবি বুলি। সিহঁতি চাগে বাতৰি কাকতত পাইছে, চিন্তা কৰিছে চাগে আমাৰ বিষয়ে। কোনে কাপোৰ অলপমান আনি থৈছিলে বিকিম বুলি, দোকানখন খুলিম বুলি, সেই সোপাও তিতিলে গোটেই উটি গ'লা। ধ্বংস হ'ল 50,000 লোন লৈ পেলাই আনি দিছিলে আপুনি। সেই সোপা মাৰিবলৈ আছে। আমি আৰু জীয়াই মৰি লোৱা কৈছোঁ নহয়। আমি আৰু 20 বছৰ পিছুৱাই গ'লোঁ দেই। কেওফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই লৈ গুচি গ'ল মোৰ শুৱনি গাঁওখন। অ' মা, মোৰ অকণ ভোক লাগিছে। মোৰো লাগিছে। তাকেহে পাই, কি কৰোঁ কি নকৰোঁ হৈছে আৰু। সেই ঘৰটোৰ ফালেকে পথাৰখন পাইছোঁ নহয় মনুকত। ইয়াত কিবা পাবও পাৰোঁ, ক'ৰবাত পৰি ধৰি থকা চাউল পাত কেইটামান পালেও ক'ৰবাত জুই অকণ ধৰি গছৰ তলে চলে বনাবগৈ পাৰিম। সেইফালে ওখ ঠাই আছে নহয়, তাতেই বোলে মানুহবোৰে থাকিছেগৈ তম্বু তৰি। আমিও কিবা কিবি যি পাওঁ ৰাস্তাতে উঠাই লৈ যাওঁ, বুজিছ? তাকেহে মা, নাওখনত আকৌ বেছি বস্তু উঠাব নোৱাৰি, ডুবি যাব। কমকৈ উঠাম, আজি ৰাতিয়ে খাব পৰাকৈ, তাৰপিছত কাইলৈ আকৌ বিচাৰিম আৰু। মোৰ কণটো ঠাণ্ডা লাগিছে নেকি? চাচোন, মোৰ গাত কাপোৰো নাই, বেলেগ ঠাণ্ডা লাগিছে। তহঁতি এইখিনিলৈ আছোন, জুই কৰা চাত অকণমান কাপোৰবোৰ শুকাব, ঠাণ্ডাটোও যাব। মই আৰু যি পালোঁ তাকে বুটলি আনিলোঁ, খিচিৰি নিচিনাকৈ বনাই দিছোঁ আৰু যি পাইছোঁ। পেটটো ভৰাব লাগে, নহ'লে দুৰ্বল হৈ গৈছোঁ আমিকেইটা। অ' মা, দেউতা ক'ত আছে বাৰু? তাকে ভাবি আছোঁ, কেনেকুৱা পৰিস্থিতিত বা আছে। আমি তিনিটা বাৰু একেলগে আছোঁ, জীয়াই আছোঁ। দেউতাই ক'ত কি কেনেকৈ ফচি আছে ঠিক নাই। বিৰাট চিন্তা হৈছে জানো। মোৰ মনটোৱে কৈছে দেউতাই আমাক বিচাৰি আহি পাই যাব। আমি ঘৰৰ পৰা বেছি দূৰলৈ নোযোৱাই ভাল। অকণমান বৰষুণ যাক কমা যেন লাগিছে। কাইলৈ ৰাতিপুৱালৈ যদি পানী ওলাই যায় আমি ঘৰ ফালেকে যাম। ঘৰখন বা কি হৈ আছে। তহঁতৰ বেমাৰ হয় বুলিহে চিন্তা হৈছে। বৰষুণত তিতি বুঢ়ী, কাপোৰ কানিবোৰ তিতা। অকণমান সেই জুইতে শুকুৱাই দেচোন বাৰু। অ' খুৰী, আপোনালোকে কিবা পাইছেনে বাৰু, পানী চানী? অ' নাই একো পোৱা নাই। আপোনালোক ক'ৰ পৰা আহিছে? আমি গোলাঘাটৰ পৰা আহিছোঁ সহায় কৰিবলৈ। এয়া পানী 1 কেছ লৈ যাওক। চিন্তা নকৰিব, আমি ৰেচন চেচন পেক কৰি আনিছোঁ। আজি দিনটো আপোনালোকে কটাওকচোন। আৰু বহুত মানুহ আহি আছে সহায় কৰিবলৈ, চৰকাৰেও কৰি আছে। আপোনালোকে খালি পানীৰ ফালে নাযাব, নিজৰ প্ৰাণটো বচাই ৰাখক। সেইটোৱে কৰি আছোঁ ভণ্টি, প্ৰাণটোকে বচাই আছোঁ আৰু এই 24 ঘণ্টা। ঘৰ গোটেই ডুবিলে নহয়, মূৰৰ ওপৰলৈকে পানী হ'ল। একো বস্তুৱে চাগে বাকী থকা নাই আৰু। একো সামৰিবলৈ সময় নাপালোঁ, তৎক্ষণাতে হৈ গ'ল।
কেতিয়াও নহয় নহয় বানপানী আমাৰ এইটো অঞ্চলত, গম পাইছা নাই? এইবাৰ প্ৰথম। বুজি পাইছোঁ, আমি মোবাইলত দেখি আচৰিত হৈছোঁ আৰু এইবিলাক জেগাততো আগতে এনেকৈ বানপানী নহয়। বাৰু আমি বেছি দেৰি নকৰোঁ, আপুনি এই পানী 1 কেছ আৰু ৰেচন অলপ ৰাখক আৰু আগলৈ যাব লাগিব। যাওক যাওক, আৰু আগত বহুত মানুহ ফচি আছে, আমাক কিবা অলপ দি যাওক। কাপোৰ আছে নেকি, শুকান কাপোৰ? অ' দেহি নাই নহয়, আমি কাপোৰ নাই অনা ভাইটি, ক'বগৈ লাগিব কাপোৰ পঠিয়াবলৈ। কৈ দিবচোন দেই, জিন্স পেণ্ট এটা চাৰ্ট এটা আনিবলৈ। মই মানে কাপোৰ পিন্ধি থকা নাছিলোঁ পানী আহোঁতে, তেনেকৈ ওলাই আহিলোঁ কম পেণ্টটো পিন্ধি। এতিয়া এনেকৈ আছোঁ তিতি বুঢ়ী আৰু। হয় নেকি ভাইটি? চিন্তা নকৰিবা, আমি কাইলৈ তোমাৰ কাৰণে কাপোৰ পঠিয়াই আছোঁ দেই। তোমাৰ নামটো কি? মুনুকণ। ঠিক আছে মুনুকণ, আমি তোমাৰ কাৰণে কাপোৰৰ ব্যৱস্থা কৰি আছোঁ বাৰু। এতিয়া যেনে তেনে থাকা আৰু অলপ দেৰি। হ'ব, যিমান পাৰে সোনকালে কৰিবচোন দেই। ঠিক আছে। এইখন গোটেই ডুবিলে দেখোন ঘৰখন, আৰু একো বাকী নাই। এহেঁতিনো ক'ত ইয়াত সোমাই আছে চাগে, ওলাই গ'ল। মই এতিয়া বাৰু ক'ত বিচাৰোঁগৈ ইহঁতক। মাথা চাথা ঘূৰাই গৈছেগৈ দেই। ঐ কোনোবা সোমাই আছ নি ঘৰৰ ভিতৰত? ঐ মুনুকণ চুনুকণ, ঐ মামণি, কোনো নাই। পাকঘৰ গোটেই স্লেবৰ ওচৰলৈকে পানী উঠিলে আৰু চোফা টোফা চব চফা। ইহঁতকেইটা ভালে থাকিলে হয় আৰু ভগৱান, বাকী বস্তু আহি থাকিব গৈ থাকিব। ঈশ্বৰ, এইকণ আৰু চকু মেলি চাবা। কেইবাটাও শিবিৰত গৈ বিচাৰিলোঁ, ইহঁতক দেখোন ক'তোৱে বিচাৰি পোৱা নাই। ভালে আছেনে বাৰু ইহঁতি? মোৰ কিন্তু বেলেগ ভয় লাগিছে। কাক সুধিম, কোনে ক'ব? চিনাকি মানুহ এটাও বিচাৰি পোৱা নাই। গোটেই গাঁৱৰ মানুহবোৰ ক'তনো জানো গ'ল। একেলগে আছে চাগে গোটেইখিনি। হে ভগৱান, মোক ৰাস্তা দেখুওৱা। জীৱন কিনো মায়া, দুখতো যে দুখ কিয় ঢালি দিলা। জীৱন কিনো মায়া, দুখতো যে দুখ ঢালি দিলা। এতিয়ানো বাকী আছে কি, সুখবোৰ হ'ল মৰিশালী, চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটি উদাৰত লুকাই। মামণি, তোমালোকক মই ক'ত ক'ত বিচৰা নাই। ঘৰত 3বাৰ 4বাৰ গৈ বিচাৰিলোঁ, গোটেই গাঁৱত বিচাৰিলোঁ, তোমালোকক ইয়াত পাইছোঁ। হে ভগৱান, কেনেকৈ ধন্যবাদ দিম তোমাক, মোৰ যে ফেমিলিটোৰ লগত লগ কৰাই দিলা। আমি কিমান ভয় খাইছিলোঁ জানে আপোনাৰ কাৰণে? আমিতো একেলগে আছিলোঁ তিনিটা, আপোনাক বিচাৰি কিমান চিঞৰ বাখৰ কৰিলোঁ, মানুহক সুধিলোঁ, কোনেও একো গম নাপায়। আপুনি যে ভালে ভালে ঘূৰি আহিছে, এইটোৱে ভাল লাগিছে আৰু। মুনুকণ চুনুকণ, ঐ চা, দেউতা আহিলে। দেউতা, এতিয়া চিন্তা নাই, দেউতা আহি গ'ল। দেউতা তুমি ক'ত আছিলা? আমি ইমান চিন্তা কৰিছিলোঁ। এতিয়া মই আহি গ'লোঁ, চিন্তা কৰিব নালাগে। থেংক গড দেউতা তুমি আহিলা। এতিয়া আমি চিন্তা নকৰোঁ, দেউতাও আহি গ'ল, মাও আছে লগত, পানীও লাহে লাহে কমিব। গোটেই বিধ্বংসী পৰিৱেশ। মই লগৰ এটা ঘৰলৈ গৈছিলোঁ আকৌ, চাহ খাবলৈ মাতি নিছিলে টাউনৰ পৰা, নহ'লে মই চাগে উটি ক'ৰবাত গুচি গ'লোহেঁতেন। সি আহিবলৈ দিয়া নাই, তো পম হলত উঠাই থৈ দিলে। মই আজি মুঠতে যেনে তেনে ওলাই গুচি আহিলোঁ আৰু যি হয় হ'ব বুলি। এতিয়া চিন্তা নাই, এতিয়া আমি সাহস পাইছোঁ দেউতা। মায়েনো অকলে অকলে কিমান আমাক চালেহেঁতেন। ভগৱানক যে মই কেনেকৈ ধন্যবাদ দিম, তহঁতক যে আকৌ দেখিবলৈ পাম, মই জীয়াই থাকিম, মই ভবাই নাছিলোঁ।